Hello students, আজি আমি আকৌ এটা নতুন ভিডিঅ'লে তোমালোকৰ মাজলৈ আহিলো। এই ভিডিঅ'টোত আমি কৰাম তোমালোকৰ অনুশীলনী 1.3 এটো আগৰ ভিডিঅ'টো লিখা হৈ আছিল যে হেই কাৰণে 1.3 লাল আছে লাল 1.3 লাল হৈ গ'ল হা একো নাই 1.3 টো আমি কৰাও এটা দীঘলীয়া তোমালোকৰ অনুশীলনী দিয়া দেখা গৈছে একো নাই কৰি যাম লাহে লাহে হৈ যাব অংকবোৰ দীঘলীয়া দেখি টেনচন নলবা কিছুমানে ষ্টুডেন্টস মোৰ আগতো আছে 2-3 জন বহি তেওঁলোকে কি হয় তোমালোকৰ অংক দেখিয়ে ভয় খায় যে স্যাৰ ইয়ে কেনেকৈ হ'ব এইবিলাক ইমান দীঘলীয়া মানে ভয় খাই যায় সদায় অংকটো কৰাৰ আগতে নিয়মটো কি নিয়মত কৰিবা কেনেকৈ কৰিবা হেতু মনত ৰাখি ললে হ'ল মনত পেলাই লোৱা আৰু সেই নিয়ম অনুযায়ী অংকটো আলে আগবাঢ়ি যোৱা বাস অংক সিম্পল আৰু সলভ উইথ 100% কাৰেক্ট এনসাৰ ওকে তো অংকবিলাক সাইজ দেখি ভয় নাখাবা বহুত ডাঙৰ সাইজৰ অংক সহজ হয় বহুত আকৌ সৰু সাইজৰ অংক ডিফিকাল্ট হয় কিন্তু নিয়ম জানিলে তুমি বিপাঙত পৰিব নালাগে ঠিক আছে এতিয়া আমি 1 নম্বৰ কৰিম ইয়াৰ আগতে তোমালোকৰ দুটা বস্তু মই ইন্ট্ৰোডাকচনত কৈছিলো আৰু এতিয়াও কৈ লওঁ বস্তু দুটা হ'ল যেতিয়া আমি কোনো এটা ইকুৱেশ্যন হৰণ কৰি গৈ থাকো suppose 22/7 তেতিয়া আমি suppose 3.142141 এনেকৈ যদি পাই গৈ থাকো হয় বা 2 লিখিলো হয় 142 বা যেনেকৈ নহওক কোনো এটা সময়ত গৈ যদি সংখ্যাটো ৰিপিট হৈ আছে ঠিক আছে তেতিয়া কি কম আমি পৌনঃপুনিক বা অসীমিত হ'ব আৰু কোনো এটা সংখ্যা 3 2 এৰে হ'ব কিমান হ'বগে ধৰণ কৰিলে এবাৰ দিলা একটা নামি গ'ল শূন্য দিলা 5 1.5 3 2 1 হল এটো কি হল দশমিকৰ পিছত এঘৰ হৈ ৰৈ গ'ল বা 3-4 ঘৰ পিছতো ৰৈ যাব পাৰে কিন্তু যদি ৰৈ গৈছে যদি একেটা সংখ্যা এনেদৰে ৰিপিট হোৱা নাই তেনেহলে কি হ'বগৈ অপৌনঃপুনিক আৰু সীমিত বুলি আমি এই p/q আকৃতিটোক ধৰি লম তলত কোৱেশ্যনত তাকে কৈছে যে দশমিক বিস্তৃতি প্ৰকাশ কৰা লগতে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা ধৰণ দুটা দেখাই দিলো তোমালোকক এটা হৈছে যদি একেটা ৰিপিট হৈ গৈ থাকে পৌনঃপুনিক আৰু অসীমিত বুলি ধৰি লম আৰু যদি হৰণ কৰি গৈ আমি ৰৈ যাওঁ এটা পইণ্টত এটা পিছত বা দুটা পিছত যেটাকে নহওক এটা আমি কৈ গলে নিজে গম পাই যাম তেতিয়া হলে অপৌনঃপুনিক আৰু সীমিত বুলি ধৰি লম ঠিক আছে এতিয়া আমি কৰিবলৈ আৰম্ভ কৰিম এখিনি মুছি লম প্ৰথমতে 1 নম্বৰৰ 1 নম্বৰটো দিছে চোৱা 36/100 সেই অংকটো এতিয়া কিমান সহজ অংক কি কৈছিলো তোমালোকৰ আগৰ বিলাকত এতিয়াও মই কৈ দিছো যে যদি 100 1000 10 এইবিলাক থাকে কিমানটা সংখ্যা আছে দুটা আগত থাকাটো পাতি লবা হল বাস যেতিয়া দুটা সংখ্যা আছে দুটা আগত দশমিক দিলে হল এটা দুটা this is your answer হ'ব হৰণ কৰি থাকিলে দীঘলীয়া হৈ যাব এনেকুৱা বিলাকৰ এনেইটো বেলেগ থাকিলেতো হৰণ কৰিবই লাগিব কিন্তু এনেকুৱা 0 থাকিলে 100 হওক 1000 হওক এনেকুৱা থাকিলে যেটা শূন্য তাৰ আগত দশমিক বহাই দিবা ওপৰটোত হ'ব বাস এটো এটা কি হ'ব সমাপ্ত হৈ গ'ল সীমিত এটাকে কি লিখিবা অপৌনঃপুনিক আৰু সীমিত হ'ব এটো তোমালোকে লিখি দিও আমাৰ চাইডত লিখা হৈ আছে মোৰ ভিডিঅ' চাওঁতে সবিশেষ অনুৰোধ থাকিল তোমালোকক বহি এখন লৈ লবা আৰু অনুশীলনটো উলিয়াই লবা তেতিয়া বুজিবলৈ তোমালোকৰ সহজ হ'ব আৰু লিখি যাবা ধুনীয়াকৈ যাতে পৰিপাটিকৈ যাতে আগলৈ ৰিভিজন দিলেও সেই বহিখনত কিবা এটা যদি পাহৰি গৈছা চালে যে গোটেইখিনি কনসেপ্ট আকৌ ক্লিয়াৰ হৈ যায় মই এতিয়া কোৱা কথাবিলাক সাইডতে আন্ডাৰলাইনডাল মাৰি হিটো সাইডে লিখি লব পাৰা তোমালোকে কোনো কথা নাই বাহিৰা বহি হওক তোমালোকৰ ক্লাছৰ বহি নিলিখিলেও তোমালোকে এখন বহি এক্সট্ৰা কৰি ৰাখি সকলো বিলাক লিখি লব পাৰা হ'ব 2 নম্বৰটো চাওঁ কি দিছে 1/11 এতিয়া আমি কি কৰিব লাগিব হৰণ কৰি চাব লাগিব বুজিলা 1/11 1ক 11 এৰে হৰণ কৰিব দিছে 11 এ যাব জানো নাযায় দশমিক দিলে শূন্যটা আহিব তেও গৈছে জানো নাই যোৱা
আকৌ যদি এটা দশমিক দিওঁ আকৌ শূন্য এটা আহিব হয়নে হয় এতিয়া যাবনে 9 বাৰ দিলে 9 গুণ 9 9 গুণ 99 হ'ব হয়নে চোৱা 11 into 9 9 গুণ 9 9 গুণ 9 99 10 দিলে কি হ'ব 11 গুণ 11 শূন্যটো নমাই দিলে 110 হ'ব 110 টো ইয়াতকৈ বেছি হয়নে 9 বাৰ দিম ঠিক আছে 9 বাৰ দিলো কিমান হ'বগৈ 99 মাইনাস কৰিলে 100 ৰ পৰা 99 গলে 1 100 by 99 1 আকৌ যাবনে নাযায় দশমিকৰ কাৰণে 0 এটা আহিলে আকৌ যাব জানো নাযায় আকৌ এটা দশমিক দিয়া ওপৰত তলতো এটা দিব লাগিব আকৌ 100 আকৌ 9 বাৰ আকৌ 99 আকৌ একেটাই লেঠাই শেষ নহয় আকৌ দিবা 0 আকৌ দিবা 0 কি ওলাল গৈ এতিয়া 0.0909 আৰু ওলাই গৈ থাকিব এনেকে হয় নহয় আকৌ 1 পাইছো আকৌ দশমিক মানে 0 এটা হ'ব আকৌ 0 এটা পাম আৰু 0 এটা পাম আকৌ 100 পাম আকৌ 9 বাৰ তো এইটো কেনেকৈ লিখিব পাৰো আৰু আমি বাৰ কিয় বাৰ দিলো যে এই সংখ্যাটোৱে আমাৰ কি হৈ আছে ৰিপিট হৈ গৈ আছে বাস এই সংখ্যাটো ৰিপিট কি হ'ব এটা ৰিপিট হৈ থাকিলে অসীমিত সীমাই নাই বন্ধই হোৱা নাই নহয়ও সেয়েহে এটাকে কি লিখিবা দশমিক বিস্তৃতিৰ প্ৰকৃতি হ'ব কি হ'ব পৌনঃপুৰণিক আৰু অসীমিত ধুনীয়া হয় 2 নম্বৰটো এইখিনিতে সমাপ্ত 3 নম্বৰটো কৰো 3 নম্বৰ দিছে চোৱা 4 into 1 by 8 হয় এইটো হ'ল এটা মিশ্ৰ ভগ্নাংশ তোমালোকে ক্লাছ 6 ত পাইছা 7 ত পাইছা মিশ্ৰ ভগ্নাংশ কেনেকৈ আমি প্ৰকৃত বা অপ্ৰকৃত ভগ্নাংশলৈ এইটো নিব পাৰিম জানাই নহয় কি হয় হৰটো একেই থাকে ওপৰত কি হয় 4 into 8 প্লাছ ওপৰৰ লবটো বা ভাগশেষ বুলি কয় হয় ভাজ্য ভাজক প্লাছ যোগ ভাগশেষ কিমান হ'বগৈ তলত 8 ওপৰত 8 4 গুণ 32 32 একে 33 হ'ল এতিয়া এইটো হৰণ কৰিব লাগিব 33ক 8 এৰে 8 4 গুণ 32 হয়নে না 8 4 গুণ 32 8 5 গুণ 40 বেছি হৈ যাব হয় 8 4 বাৰ দি 8 4 গুণ 32 1 33ৰ পৰা 32 গলে 1 থাকিব 3 পৰা 2 গলে 1 3 পৰা 3 0 শূন্যটো নাপাতো আমি হয় এতিয়া যাব জানো 8 নাযায় দশমিক দিলো দশমিক দিয়াৰ কাৰণে শূন্য এটা হ'ব শূন্যক যাব না 8 এতিয়া 10ক যাব কেইবাৰ এবাৰ 8 কিমান থাকিব 10ৰ পৰা 8 গলে 2 দশমিকৰ কাৰণে আকৌ 0 যাবনে দুবাৰ দিলে 8 2 16 তিনিবাৰ দিলে 8 3 24 দুবাৰ 8 2 16 কিমান 20ৰ পৰা 16 গলে 4 দশমিকৰ কাৰণে শূন্য এটা থাকিব এবাৰ কেইবাৰ যাব 8 5 গুণ 40 8 5 গুণ 40 খেলা খতম হৈ গল আছে জানো আৰু নাই হৰণ খতম এটাকে কি হ'ব গো 4.125 কি পালো ইয়াৰ পৰা নাই আৰু হয় না যোৱা নাই সীমিত এইকেইটা চালে তোমালোকে ভুল হৈ যাব পৌনঃপুৰণিক কনফিউজ হৈ যাব পাৰে হয়নে অসীমিত আৰু সীমিতটো বৰ ধুনীয়া শব্দ ৰৈ গৈছে সীমিত নাই ৰোৱা অসীমিত হা চিম্পল এটা কি লিখিম এটাকে দশমিক বিস্তৃতিৰ প্ৰকাৰ হ'ব সীমিত আৰু অপৌনঃপুৰণিক হ'ব মই এইটো লিখি দি থকা নাই তোমালোকক কৰি ল'বা ধুনীয়াকে তেতিয়া 4 নম্বৰটো একদম মুছি লওঁ দেই ষ্টুডেণ্টছ অকণমান ব্ৰেক হৈছে 3 নম্বৰ কৰালো আমি 4 নম্বৰ কৰাম এতিয়া আমাৰ খানা খোৱা আমাৰ মেলা আছিল আজি তো মেলা মিঠাই দেখিছা তোমালোকে মজা আহি গ'ল লগত গাখীৰ গৰম গৰম গাখীৰ লাষ্ট বস্তুটো ধুনীয়া বস্তুটো হ'লগৈ জেলেপি ফেভাৰেট দেই তোমালোক কাৰ ফেভাৰেট কমেণ্ট কৰি জনাবা
মনে ৰাখিবা দেই এইকেইটা কনচেপ্টখিনি অৱনপনি পনপনি সীমিত অসীমিত হয় ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল খাই ললো আজি ধুনীয়াকৈ চাহ তোমালোকে একো বেয়া নাপাবা যে ছাৰে পঢ়োৱাৰ মাজতে চাহ খাই দিলে আমাৰ ভিডিঅ'টো দি দিছোঁ তোমালোকক অকণমান ক্লিপ এটা মানে তোমালোকৰ ইয়াত বাকী কেইজন যিকেইজন ষ্টুডেণ্ট আছে ক্লাছৰুমত তেওঁলোকৰ ৰিভিল দিয়া নাই মই ফেচ ৰিভিল কৰা নাই তেওঁলোকৰ ভাল পাইছে পঢ়ি গৈ তেওঁলোকে ক'লে যে ছাৰ আমি টিউশ্যন ল'ব বিচাৰোঁ টিউশ্যন নালাগে বোলো মই ক্লাছ কৰা আহিবা হয় এতিয়া তোমালোককো বুজোৱা হৈছে তেওঁলোকেও বুজি পাইছে সেইকাৰণে তোমালোকে মাজে মাজে দেখি যদি মন কৰিছা ভিডিঅ'টো কাট হৈ যায় মানে আকৌ তেওঁলোকৰ ওচৰলৈ যাওঁ এপাক আকৌ আহি পঢ়াওঁ হে এনেকুৱা ভিডিঅ'টো লম্বা হৈ গ'লে তোমালোকে কষ্ট পাবা হয় সেইকাৰণে কাট কৰি দিওঁ আজি মেলা বুলি তেওঁলোকো ধুনীয়াকৈ চাহ একাপ মিঠাই খোৱালোঁ ময়ো খাই লৈছোঁ তোমালোকৰ মেলাটো তোমালোকে খাবা আকৌ নেক্সট মেলা আহিবা এনেকুৱা কৰি থাকিবা ছাৰৰ লগত যদি ছাৰ বুলি ভাবিছা ধুনীয়াকৈ অহা যোৱা কৰি থাকিবা দেই ঠিক আছে আমি দেৰি নকৰি 3 নম্বৰটোলৈ যাওঁ 3 নম্বৰটো কৰালোঁ আমি 4 নম্বৰটো কৰাম দেই এতিয়া বঢ়িয়া 4 নম্বৰটো মেইন বস্তু এই দুটাই চাহ খাওঁতে কৈ আছিলোঁ মই তোমালোকক 3/13 এতিয়া 13 যাব জানো চোৱাচোন নাযায় হয় সেইকাৰণে কি হ'ব দশমিক হ'ব এতিয়া কেইবাৰ যাব 13 গুণটো 13 দুগুণ চাব পাৰি হয় 13 দুগুণ 3 দুগুণ 6 2 গুণ 2 26 13 3 গুণ 3 দুগুণ 9 3 গুণ 3 এইটো বেছি হৈ যাবগৈ হয় দুবাৰ দিওঁ দুবাৰ দিলে 26 কেইবাৰ কিমান থাকিবগৈ 10 গ'ল 10ৰ পৰা 6 গ'লে 4 হয় 4 এতিয়া দশমিকৰ কাৰণে আকৌ শূন্য আহিব সেইটো আমি কৰি থৈছোঁ কেইবাৰ যাব চলি চাব 4 বাৰ দিলেতো বেছি হৈ যাব 39 3বাৰ দিলোঁ 39 1 থাকিলগৈ হয় দশমিকৰ কাৰণে 0 আহিল কিন্তু হ'ব জানো এতিয়া নাযায় আকৌ ওপৰত শূন্য এটা তলতো শূন্য এটা এতিয়া 100টো যাব কিন্তু কেইবাৰ যাব উলিয়াওঁ আমি 3বাৰ যদি হয় 6বাৰ হ'বগৈ তোমালোকৰ 40 80হে হ'বগৈ হয় 7 বাৰ দি চাওঁ 7 3 গুণ 21 1 2 7 গুণ 8 9 91 কৰিবি মামলা 8 বাৰ দিলে 8 3 গুণ 24 4 2 9 10 এইটো বেছি হৈ যাব হয় 7 বাৰ দিলোঁ কিমান 91 কিমান থাকিবগৈ 9 হয় দেখা দেখি 91 + 9 100 নহবা তোমালোকে ধাৰ ল'বা 1 ধাৰ ল'লে 10 10ৰ পৰা 1 গ'লে ইয়াত 10 10ৰ পৰা 1 গ'লে 9 ইয়াত 9 পৰা 9 গ'লে 0 1টো নাই ধাৰ দি দিলোঁ হয় এতিয়া আকৌ দশমিকৰ কাৰণে 0 90 যাব নাই 7 বাৰটো নাযায় তলতো দিব লাগিব 6 বাৰ দিলে কিমান হ'ব 6 3 18 8 6 গুণ 6 7 78 কিমান থাকিবগৈ চোৱা কিমান ইয়াৰ পৰা 1 ধাৰলে 10ৰ পৰা 8 গ'লে 2 হয় 8ৰ পৰা 7 গ'লে 1 হ'ব এতিয়া দশমিক 13 বাৰক যাব নাযায় দশমিকৰ কাৰণে 0 এটা আহিল হয় 120 কিমান যাব এতিয়া 13 বাৰে 8 বাৰ কৰিলে 104 পাইছিলোঁ 9 বাৰ কৰি চাওঁ 9 3 গুণ 27 7 2 9 গুণ 10 11 117 হয় 10 বাৰ দিলেতো 130 হৈ যাব বেছি হৈ যাব হয় 9 বাৰ দিওঁ কিমান 117 কিমান যাব বাকী থাকিবগৈ 3 17ৰ পৰা 20ৰ পৰা 17 গ'লে 3 থাকিব নাই হয় 1টো বাদ দিয়া মাইনাছ কৰিলে 0 হ'ব 3 দশমিকৰ কাৰণে আকৌ 0 30 কেইবাৰ যাব আকৌচোন এইখিনিয়ে পোৱাহি টাইপ পাইছোঁ 30 কেইবাৰ দুবাৰ দিলোঁ দুবাৰ দিলে কিমান 26 কিমান বাকী থাকিলে 4 দশমিকৰ কাৰণে 0 40ক কেইবাৰ গৈছে আকৌ 3 বাৰ 3 কিমান 39 বিয়োগ কৰিলে 1 আকৌ দশমিকৰ কাৰণে এটা 0 আকৌ ইয়াত এটা 0 দিলে ইয়াত এটা 0 হয় আকৌ কেইবাৰ দিছে 7 বাৰ দিলে 91ৰ মাইনাছ কৰিলে 9 দশমিকৰ কাৰণে 0 হয় 90 কেইবাৰ গৈছে 6 বাৰ দিলে 78 পৰা মাইনাছ কৰিলে 12 আকৌ দশমিকৰ কাৰণে 0 আহিল হয় 12ক কেইবাৰ গৈছেগৈ 9 বাৰ দিলে 117 আকৌ কি আহি গ'ল 3 আহি গ'ল আকৌ দশমিকৰ কাৰণে 0 আকৌ 30
একেটাই হৈ আছে মানে কি পালোগৈ চোৱা এইডোখৰ পৰা 9 লৈকে আকৌ এইডোখৰ পৰা 9 লৈকে একে হয় নে চোৱা এনসাৰটো কি হ'বগৈ 0.230769 230769 এই দুটা একেই হয় নে কি বুলি পাতিব পৰা সেইকাৰণে তোমালোকে 0.230769 এইটো বাৰ দি দিবা একেটাকে ওলাই আছে না আকৌ ওলাব ওলাইছে একেটাকে হয় এতেকে কি হ'বগৈ অসীমিত সীমাহীন সীমাই নাই আকৌ একেটাকে ওলাই আছে অসীমিত আৰু পৌনঃপুৰণিক ঠিক আছে এনেকৈ তোমালোকে হৰণটো কৰোঁতে মাত্ৰ যদি তুমি ভালকৈ ভুল কৰি দিয়া নহয় তেতিয়া অংকটো খেলি মেলি হৈ যাব দেই 5 নম্বৰটো কি দিছে চোৱা 2/11 2/11 এইটো আকৌ হৰণ কৰিম 2 কৰিলে 11 যাব জানো না যায় দশমিক 0 আহিল 11 দুগুণ 22 হৈ যাব 11 দুবাৰ দিলে কিমান 2 গুণ 2 2 গুণ 2 22 হৈ যাব হয় একবাৰ দিলে কিমান 11 বাস হয় 20 পৰা 11 গ'লে 9 দশমিকৰ কাৰণে 0 হয়নে এতিয়া কথাটো আহিল কেইবাৰ যাব লাগিব 11 পূৰণ কৰিলেতো ভালে 11 ক যি পূৰণ কৰা তোমালোকে 2 দিলে 22 3 দিলে 33 4 দিলে 44 5 দিলে 55 হয়নে এতিয়া যদি 9 দিও 99 হৈ যাব 8 দিলে 88 হয় 8 দিয়াটো ভাল হ'ব 8 বাৰ দিলো 8 গুণ 8 8 গুণ 8 হয় নহয় 2 থাকিলে আকৌ দশমিকৰ কাৰণে 0 আকৌ একেটা আহি যোৱা যেন পাইছানে তোমালোকে ফিলটো বুজি পাব চেষ্টা কৰা হয় 20 আহি গ'ল 20 আকৌ কিবা এবাৰ দিব লাগিব এবাৰ দিলে 11 11 পৰা 20 পৰা 11 গ'লে 9 আকৌ 9 দশমিকৰ কাৰণে 0 আহিল 9 আকৌ 8 বাৰ আকৌ 8 বাৰ দিলে কিমান হ'ব 88 আকৌ 2 আকৌ দশমিকৰ কাৰণে 0 আকৌ 1 11 11 পৰা 20 পৰা 11 গ'লে 9 আকৌ দশমিকৰ কাৰণে 0 আকৌ 8 বাৰ 88 আকৌ 2 আহিব আকৌ দশমিকৰ কাৰণে হয় কি দেখিছা এটা বস্তুৱে ৰিপিটেড হৈ আছে ৰিপিট বুজি পাইছা তোমালোকে হা কথাটো বুজি ৰিপিট হৈ আছে এনসাৰটো কি লিখিবা এটো মুছি দিছো এনসাৰত লিখিবা কি হ'লগৈ 0.181818 কি লিখিব পাৰা এটাকে 0.18 বাৰ যেটো ৰিপিট হৈ আছে হেটোহে লিখিবা দেই ৰিপিট হৈ আছে কি অসীমিত কি পৌনঃপুৰণিক আৰু অসীমিত দশমিক বিস্তৃতিটো পৌনঃপুৰণিক আৰু অসীমিত হ'ব লাষ্টত লিখি দিবা 6 নম্বৰটো চাও এইটো দবাই 329 divided by 400 এতিয়া মই আগতে কৈছিলো যে ইয়াত যদি 1 থাকিলে 1 পিছত যদি 0 থাকে তেতিয়া যেটা 0 থাকে তাৰ কিমান আগত দশমিক দি দিব পৰা যায় হয় এটো যদি এটা 100 থাকা হয় তোমালোকে এনে বুজাহে দিছো দেই দুটা শূন্য আছে দুটা আগত দশমিক হয় যদি 1 বিশিষ্ট 1 যদি এককৰ ঘৰত শূন্য থাকে দশকৰ শূন্য শতকৰ ঘৰত যদি 1 হয় 1 থাকে বা দশকৰ ঘৰটো যদি 1 থাকে এটা শূন্য হ'ব একৰ লগত যদি শূন্য থাকে তেতিয়া এনে কৰিব পৰা হৰণটো হয় শূন্য যদি দশমিকলৈ লৈ যাব পাৰা কিন্তু ইয়াত 4 আছে হৰণ কৰিব লাগিব আমি কাটি লব নোৱা এটোক 2 এ কাটিব পাৰা 3 এটো নাযায় হয় এটো কিন্তু 3 এ যাব 2 এ নাযায় ডাইৰেক্ট হৰণে কৰি দিও দিয়া 329 400 329 যাব জানো নাযায় নাগলে দশমিক দিলে শূন্য এটা আহি যাব নহয় হয় এতিয়া এটা বস্তু চাব পাৰা এই বস্তু দুটা শূন্য দুটাটো বহিয়ে যাব হয় এতিয়া আমি যিটো দিও হেতু 4 লগতে পূৰণ হ'ব হয় সাপোজ 1 পৰা আমি 9 লৈকে যিয়ে নিদিও এই 9 টো শূন্য 1 হওক 9 হওক যিয়ে নহওক এই বস্তুটো এই শূন্যটাৰ লগত পূৰণ হ'ব নাই 9 শূন্য গুণ 0 9 শূন্য গুণ 0 5 দিলে 5 শূন্য গুণ 0 5 শূন্য গুণ 0 হয় না সেহে কৰি থকা প্ৰয়োজন নাই যেটা শূন্য থাকে বহাই দিলে হলে বুজিলা এতিয়া আমি যি নিদিও এতিয়া এটা চোৱা এটা আমাক কি লাগে 32 টো চোৱা 32 হলে আমি এম কৰো 4 লগত কি পূৰণ কৰিলে 32 হয় 7 4 গুণ 28 8 4 গুণ 32 9 4 গুণ 36 36 হ'ব জানো 36 হৈ যাব বেছি হৈ যাব 8 8 দিও 8 বাৰ দিলে 8 4 গুণ 32 হল কিমান বাকি থাকিব 0 0 বা 0
শূন্য থাকিল 9 পৰা শূন্য গ'ল 9 32 পৰা 32 গ'লে 0 90 থাকিল 90 যাব জানো নাযায় কিন্তু দশমিকৰ কাৰণে শূন্য এটা আহিল 900টো যাব হয় এটা যিয়ে নিদিও আমি এই শূন্য দুটা আহিবই এতিয়া চোৱা 9 কেবা যাব 4 এ 9 4 দুগুণ 8 4 দুগুণ 12 বা 3 বাৰ দিলে বেছি হ'ব দুবাৰ দিলে 4 দুগুণ 8 শূন্য বা শূন্য এইটো হয় নে এতিয়া দশমিকৰ কাৰণে 100টো এনেও 400 নাযায় আৰু দশমিকৰ কাৰণে শূন্যটা আহি যাব হয় এতিয়া কেবা যাব 1000ক দুটা শূন্য বহাই দিয়া যি পূৰণে নকৰে দুটা শূন্য বহাবই লাগিব এতিয়া আকৌ 10ক কেবা যাব দুবাৰে 3 বাৰ দিলে 4 দুগুণ 12 হৈ যাব দুবাৰ 4 দুগুণ 8 হয় 0 0 10ৰ পৰা 8 গ'লে 2 200ক নাযায় দশমিকৰ কাৰণে শূন্য এটা বহিব 2000 2000ক কেবা যাব এতিয়া শূন্য দুটা বহাই লওঁ ফাৰ্ষ্ট হয় এখিনি ভালকে বুজিবা দেই মই কৈ আছো না 400 হয় 1ৰ পৰা ইয়াত 9 লৈকে যিয়ে পূৰণ নকৰা 1 পূৰণ কৰিলো 1 শূন্য গুণ 0 1 শূন্য গুণ 0 4 গুণ 4 ভ্যালুটো কিহৰ আছে এইটোহে পূৰণ কৰা ভ্যালুটো আছে শূন্য দুটা এনেও পাতিব লাগিব 9 কৈ দিও 400 * 9 9 শূন্য গুণ 0 9 শূন্য গুণ 0 9 4 গুণ 36 হয় নে নাই তাতকৈ শূন্য দুটা আগতে পাতি 9 4 গুণ 36 কৈ দিয়া হয়তেটো মজাটো পাই যোৱা এনে 9 শূন্য গুণ 0 9 শূন্য গুণ কথা কৈ থকা কাৰণ নাই হয় সেইকাৰণে মই শূন্য দুটা আগতে পাতি লৈছো এতিয়া যি দিম হেতু 4 লগতে পূৰণ হ'ব হয় এতিয়া 20ক 4 ৰে কেবা যাব 4 4 গুণ 16 5 4 গুণ 20 ওলাই আছেচোন 5 বাৰ দিলে 5 4 গুণ 20 2000 পৰা 2000 গ'লে 0 হ'ল সমাপ্ত ঘটি গ'ল এনসাৰটো কি হ'বগৈ 0.8225 যেটো কি হ'ল সীমিত হৈ গ'ল সীমিত আৰু অপৌনঃপুনিক হ'ব এটাকে দশমিক বিস্তৃতিটো আমাৰ সীমিত আৰু অপৌনঃপুনিক হ'ব এখিনতে তোমালোক 1 নম্বৰ কিটা শেষ এতিয়া আমি কৰিম 2 নম্বৰ 2 নম্বৰটো কি দিছে চোৱা তোমালোকে জানা যে 1/7 ইকুৱেল 1/7 ইকুৱেল কিমান দিছে 0.14287 বাৰ দিছে ওপৰত মানে এটোকে ৰিপিট হৈ থাকে হয় দীঘলীয়া হৰণ নকৰাকৈ 2/7 2/7 3/7 4/7 5/7 আৰু 6/7 ৰ মান উলিয়াব দিছে দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ ইংগিত এটা দি দিছে 1/7 ৰ মান উলিয়াওঁতে পোৱা ভাগশেষবোৰ লক্ষ্য কৰা হ'ব আমি লক্ষ্য কৰিম দশমিক বিস্তৃতি কেনেকুৱা হ'ব আমি গম পাইছোই কি হ'ব পৌনঃপুনিক আৰু অসীমিত হয় না বাৰ দিয়াই যেটো আছে এতিয়া আমি প্ৰশ্নটো হ'ল এটো যে এইটো ব্যৱহাৰ কৰি হয় না 1/7 এটো মান দিয়া হৈ আছে এইটো ব্যৱহাৰ কৰি আমি এইকিটাৰ মান উলিয়াব লাগিব হা জটিল হৈ গ'লচোন ভয় লাগি গ'ল নেকি তোমালোকৰ নকৰিবা ভয় ঠিক আছে এতিয়া আমি কৰিম হৰণ কিন্তু কৰিব নোৱাৰিম আমি হয় এইকিটা হৰণ কৰিলেতো ওলাই যাবচোন 2 খাতে হৰণ কৰি গৈ থাকা কিন্তু আমি এইটোৰ সহায়ত এইকিটা উলিয়াব লাগিব সেইকাৰণে আমাক এইটো যিটো মান দিয়া আছে আমি এইটো বহলাই পেলাই হৰণটো কৰিছা এই মানটো সত্য না সত্য চাই লওঁচোন বাৰু দেই 1ক 7 এৰে 7 ৰে 1ক নাযায় দশমিক দিলা 0 আহিল এটো এবাৰ হয় 7 কিমান 3 দশমিকৰ কাৰণে 0 4 বাৰ দিলে 7 4 গুণ 28 2 দশমিকৰ কাৰণে 0 দুবাৰ দিলে 7 দুগুণ 14 4 6 বাকি থাকে হয় দশমিকৰ কাৰণে 0 8 বাৰ দিলে 8 7 গুণ 56 4 দশমিকৰ কাৰণে 0 তাৰপিছত 5 বাৰ দিলে 7 5 গুণ 35 5 নামিল দশমিকৰ কাৰণে 0 তাৰপিছত কেবা 7 বাৰ দিছে 7 7 গুণ 49 আকৌ 1 থাকিলে হয় 1টো আকৌ এপা আৰম্ভ হ'ব কিয়নো এইডখৰলৈকে বাৰ দিয়া আছে আকৌ এইটো 1ৰ পৰা মানে ৰিপিট হ'ব হ'ল এইখিনি আৰু আমি পাই গ'লো এতিয়া এই মানটোৰ পৰা আমি ইহঁতৰ মান উলিয়াম এতিয়া চাই থাকাচোন হা কেনেকৈ উলিয়াও ধেমালি কৰি নাথাকো আমি এতিয়া ডাইৰেক্ট শৰ্ট টিক্সত আহিম দেই 2/7 3/7 4/7 5/7 6/7 হয় কেনেকৈ উলিয়াবা বৰ জটিল কথা এতিয়া এটা বস্তু চাওঁ ওপৰত কি আছে 2 3 4 5 6 আমি এটা বস্তু চাওঁ
10ৰ পৰা 7 গ'লে 3 পাইছিলোঁ, 30ৰ পৰা 28 গ'লে 2 পাইছিলোঁ, 60ৰ পৰা 56 গ'লে 4 পাইছিলোঁ, 40ৰ পৰা 35 গ'লে 5 পাইছিলোঁ। হয়, এই প্ৰতিটো বস্তু সোমাই আছেনে আমাৰ ইয়াত? 2টো ক'ত আছে? এইটো 2, 6টো এইটো 6, 5 নাই, 4 আছে, 4, 5 আছে, 5 আৰু কি লাগিব? 3 আছে, 3 পালো গোটেইকেইটা। 2, 3, 4, 5, 6 পালো গোটেইকেইটা। হয়, এইটো 1 নম্বৰ ঘৰ, এইটো 2 নম্বৰ ঘৰ। হয়, এইকেইটা ঘৰকেইটা আমি জানো, 1, 2, 3 ঘৰ। এই 1টো কিহৰ কাৰণে বাৰ দিছিলোঁ? এই ফাৰ্ষ্টৰ ঘৰৰ কাৰণে 1টো, 3 নম্বৰ কাৰণে 4, 3 গুণ এইটো, 3 কাৰণে এইটো বাৰ দিছিলোঁ, হয় নে নাই? 3 বাকী পাইছিলোঁ, ভাগশেষ যেতিয়া 3 পাইছিলোঁ, তেতিয়া আমি ভাগশেষটোৰ পৰা কি পূৰণ কৰিবলৈ মাইনাছ পাইছিলোঁ? 28। আৰু ওপৰত কোনটো বাৰ দিছিলোঁ? এই 4 বাৰ। এই 4 বাৰটো সেই 3 ভাগশেষ পোৱা বাৰ। হয়, সেইকাৰণে ধৰি লৈছোঁ আমি 3 বুলি। 2টো কেতিয়া পাইছিলোঁ? তেতিয়া 14 মাইনাছ কৰিলোঁ। 14 মাইনাছ কেতিয়া আছিল? 7 দুগুণ 14, এইটো 2 কাৰণে। হয়, 6টো কেতিয়া পাইছিলোঁ? যেতিয়া আমি 56 60ৰ পৰা মাইনাছ কৰা হৈছিল, 6 ভাগশেষৰ পিছত 0 পাইছিলোঁ আৰু 56 মাইনাছ কৰিছিলোঁ, হয়নে? 6 কেই নম্বৰ বাৰত পাইছিলোঁ আমি? 8, 8 7 গুণ 56, হয়, সেইকাৰণে এইটো 6 লিখিলোঁ। এইটো হৰণ বাৰ দিওঁতে ভাগশেষ 6 আছিল নে নাই? 6ৰ লগত দশমিকৰ 0টো লগ খাই 60 হৈ পেলাই 60 তলৰ পৰাহে আমি 8 7 গুণ 56টো বিয়োগ কৰিছোঁ, সেইকাৰণে এইটো দিছোঁ। হা, মানে সেইটো কাৰণে আমি হৰণ দিছিলোঁ নে নাই? এই 6 বিশিষ্ট অংকটোৰ পৰাহে বিয়োগ কৰিবলৈ আমি এই বাৰটো দিছিলোঁ, মানে এই ঘৰটো আৰু এই ঘৰটো 6 ঘৰ। এই 6 ঘৰটোত আমি ওপৰত কি মান আছে? 8, 8ৰ সন্নিৱিষ্ট আছে। হয়, সেইটোকে বুজাইছোঁ দেই। তাৰপিছত 5 বাৰ ক'ত দিছিলোঁ? 7 5 গুণ 35, মানে এইটো 4 আছিল। হয়, ভাগশেষ এইটো 4 ভাগশেষ। লাষ্টটো 49 ক'ত দিছিলোঁ? 7 বাৰ। কিহৰ কাৰণে? 5 আছিল লাষ্টত। হয়, এইটো 5 হ'ল। চিম্পুল অংক। এতিয়া তোমালোকে লিখি দিলেই হ'ল। এইটো 2/7 আছে। 2 কাৰণে আমি 2 বাৰ ক'ত দিব লগা হৈছিল? 14ৰ পৰা। 7 দুগুণ 14, ইয়াত কি আছিল? 2 হ'ল। কিহৰ পৰা কৰিছিলোঁ? 2 বাৰ। এইখিনিৰ পৰা হৈছিল নে নাই? এইটোৱে কৰিলে হ'ল। 0.2857 আৰু বাকী যিকেইটা থাকিল 2857 আৰু বাকী কি ৰৈ গৈছিল? 114, এইকেইটা পিছত লগাই দিলে হ'ল। এইটো তোমালোকৰ এনচাৰ। বুজি পাইছা? য'ত আমি ভাগশেষ 2 পাইছিলোঁ, ক'ত পাইছিলোঁ 2? এইটো। আৰু ইয়াৰ পৰা কি বিয়োগ কৰিছিলোঁ? 14। 14টো আমি কেতিয়া হৰণ কৰিছিলোঁ? 7 দুগুণ 14, কেই নম্বৰ? 3 নম্বৰ। হয়, 1 2 3 দশমিকৰ পিছত 3 নম্বৰ ঘৰত আমি কৈছিলোঁ 7 দুগুণ 14ৰ 2 মানটো বহাইছিলোঁ। তেন্তে 2ৰ বাবে এই ঘৰটোৰ বাবে আমি কি মান দিছিলোঁ? 2। এই 2ৰ পৰাই লিখি দিলেই হ'ল। এইখিনি লিখি আকৌ আগত থকাকেইটা পিছত লগাই বাৰ দি দিয়া। বাছ 3। এতিয়া আগৰটো নিচিনা চাব আহোঁ কি? 3/7। 3 ক'ত পাইছিলোঁ? এইটো, হয় নহয়? আৰু বেলেগত পাইছোঁ নেকি 3? নাই। 3 এইটো তলত কি আছে? 28। 28টো কেতিয়া পাইছিলোঁ? 7 4 গুণ 28, এইটো 4 বাৰ পাইছিলোঁ, হয় নে নাই? 4। এতিয়া এইখিনি লিখি দিয়া। 42857 আৰু কি বাকী ৰৈছিল? 1 দশমিক, এইটো বাৰ দি দিয়া। শেষ। হা, তাৰপিছত কি আছে? 4/7। 4 ক'ত পাইছিলোঁ? এইটো কিমান নম্বৰ ঘৰ? 35 য'ত পাইছিলোঁ আমি, 35 য'ত পূৰণ কৰি পেলাই বিয়োগ কৰিছিলোঁ। 35 ক'ত পাইছিলোঁ? 7 5 গুণ 35, এইটো। হয়, ইয়াৰ পৰা লিখি দিয়া 0.57 আৰু বাকীকেইটা কি কৰিবা? তো পিছত লগাই দিবা। হয়, কি বাকী ৰ'ল? 1428 হ'ল বাৰ। চিম্পুল, ওলাই গ'ল নে? 5/7। তোমালোকে মন দি শুনিবা দেই, মানে বস্তুবিলাক সহজেই ধুনীয়া। কিটিপ এটা লগাই কৰিব লাগিব তোমালোকে, গম পাইছা? এনেই হৰণ কৰিতো লাভ নাই। হয়, আৰু তোমালোকক কৰিবও দিয়া নাই হৰণ। এতিয়া 5/7। 5 ক'ত পাইছিলোঁ? এইটো 5 পোৱাৰ ঘৰটোত, এই ঘৰটোত আমি কি ভাগ মাইনাছ কৰিছোঁ?
49 49 কাৰণে কি দিছিলো 7 7 গুণ 49 এইটো পৰা আৰম্ভ হ'ব 0.7 পিছতটো একো নাই আগৰ কিটা লিখি দিয়া 14285 বাৰ দি দিয়া আছে এটা লাষ্টত কি আছে 6/7 6 ক'ত পাইছিলো বলে এইটো 6 পৰা কি বিগ হৈছিল 56 টো ক'ত পাইছিলো 8 7 গুণ 56 হয় না এইটো 8 পৰা লিখি দিয়া 0.857 আৰু আগৰ কিটা পিছত পাৰি দিয়া 142 বাৰ দি দিয়া হৈ গল কিমান সহজতে ওলাই গল তোমালোকে মানে এই কিদিটো মনত ৰাখিবা হ'ব ধুনিয়া এনেকৈ তোমালোকে দীঘলীয়া হৰণ নকৰাকৈ এই মানটো পায় 1/7 ৰ মানটো পায় বাকিখিনি মান পাব পাৰা বাকি সবৰে নহয় কিন্তু এইকিটাহে কিন্তু এইকিটা মান আমি ইয়াত আছে বুজিলা সেইকাৰণে তোমালোক কিতাপৰ অংকত দিছে জিটি উলিয়াব নোৱাৰা এটা 7 উলিয়াব পাৰিবা জানো পাৰিবা নে 7 উলিয়াবলৈ নোৱাৰা কিন্তু 7 আছে জানো নাই 7 হয় এক একটো নিজে দি দিলে 2 আছিল 3 আছিল 4 আছিল 5 আছিল 6 আছিল সেইকাৰণে আমি পাইলো হয় তাৰ পিছত আৰু নোলাই আকৌ একে এটো ৰিপিট হ'ব হয় হ'ব এইখিনি এটো 2 নম্বৰ এটা আমি কৰিম 3 নম্বৰ 3 নম্বৰ কি দিছে তলত দিয়াবিলাকৰ p/q আহি প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q = 0 p/q কেতিয়া প্ৰকাশ কৰিব লাগিব আহা কৰো 3 নম্বৰ একটো চাও 0.6 বাৰ দিছে এইটা তোমালোকৰ আমি ৰিভিজনত কৰি আহিছিলো p/q কেটলে নিয়া কিটা ধৰি লও যে x = 0.6666 এটা দুই সাইডে 10 multiply in both side হয় 10x মানে কিমান হ'ব 0.6666 হয় না দশমিক এটা 10 শূন্য আহি গল দশমিক পিছুৱাই যাব নাই যাব এর লগত 10 পূৰণ কৰিলে এই শূন্যটো এটা দশমিক পিছুৱাই যাব হল আৰু 1 ধৰিলে হেতু যদি 2 ধৰো 2 - 1 কি হ'ব 10x - x আৰু 6.666 - 0.6666 হয় এটো ডট ডট গৈ থাকিব দেই ডট ডট দি দিবা এটো কিমান হ'ব 9x আৰু এটো যদি পাৰো 0.6666 সকল 6 হৈ নাযাব জানো চোৱা 0.00000 6 বা শুনি গল 6 হয় 6 আহি যাব এৰকে x = কিমান 6/9 2 এ কাটিলে না যায় ন 3 এ কাটিলে যাব নহয় 3 কাটিলে 3 বাৰ 3 কাটিলে 2 বাৰ 2/3 is your right answer হয় না এটো p/q কিটি হল না p = 2 q = 3 q = 0 হল পাই গলো এতিয়া এটো এটা বেলেগ এটা মেথডো মই শিকাইছিলো তোমালোকক এতিয়া এটো মেথডটো শর্টকাট যদি কম নম্বৰ আহে এটো যদি 2 নম্বৰ আহিল বা 3 নম্বৰ আহিল তেতিয়া পাবা হয় শর্টকাট এটা কৰিব হলে বাকিটা মই শর্টকাট কৈ দিম তোমালোকে এনে এটা কৰি লবা শর্টকাট কৰিলে হ'ব চাবা কেটা এটো সংখ্যা 0.6 বাৰ হয় কেটা ওপৰত বাৰ আছে এটা তেতিয়া আমি ভগ্নাংশৰ চিহ্নৰ তলত কি পাতিম এটা ন বাৰ থাকাটো হল নাথাকিলে আকৌ মই পিছকিটা কৰিম নহয় তেতিয়া শিকিব পাৰিবা হল আৰু ওপৰত যেটো সংখ্যা আছে হেতে হৈ যায় কিমান হ'ব 3 এ কাটিলে 2 বাৰ 3 এ কাটিলে 2/3 হল এটো 1 নম্বৰ এটা বাকিটা মই এটো নিয়মত কৰিম নহয় তোমালোকে বুজি পাই যাবা দেই এতিয়া চাও 2 নম্বৰটো 0.47 বাৰ দিছে এটো নিয়মত কৰিম এতিয়া ভগ্নাংশৰ চিন পাতি ললে কেটা আগত ওপৰত বাৰ আছে এটা 9 কেটা আগত বাৰ নাই এটা আগত 0 বাৰ যেটা ওপৰত থাকে হেটা 9 আৰু বাৰ নাথাকা কিটা হলনি শূন্য থাকিব হল আৰু ওপৰ নিয়মটো কি হ'ব এই গটেটো পাতিবা 47 মাইনাস কি হ'ব যেটো বাৰ নাথাকা সংখ্যা কিমান বাৰ নাথাকাত আছে 4 এটো মাইনাস কৰি দিয়া 7 পৰা 4 গলে 3 4 90
এইটো তোমালোকৰ এনসাৰ হ'ব হ'ল এনসাৰ আৰু p বাই q আগে লিখিব পাৰো না কাৰো p equal 43 q equal 90 q not equal to 0 লিখি দিবা 3 নম্বৰটো কিমান দিছে 0.001 বাৰ এক ওপৰত গোটেই কেইটা ওপৰতে বাৰ আছে হ'ল কি হ'ব বাৰ কেইটা ওপৰত আছে তিনটা ওপৰত তিনটা ন বহাই দিয়া হ'ল গোটেই সংখ্যাটো কি 1 এইটো এনসাৰ p equal 1 q equal 999 য'ত q not equal to 0 বুজিলা 4 নম্বৰটো চাওঁ কি দিছে 4 নম্বৰটো 0.54 ধুনীয়াকে ওলাই আছে কিটো নিয়মৰ কৰা এইটো নিয়মৰ কৰা কেটা ওপৰত বাৰ আছে দুটা 99 হয় দুটা নাম পাতিলো ওপৰত কি আছে 54 যদি বাৰ নাথাকা লগত থাকে তেতিয়া আমি বিয়োগ কৰিব লাগে বাৰ থাকিলেতো বহাই দিব পাৰে এটো বহাই দিছো এটো বহাই দিছো এটো বহাই দি পেলে বাৰ এটো বাৰ নাথাকা কাৰণে বিয়োগ কৰিছো এটো এনসাৰ কাটা কটা গলে কিমান যাব 9 99 11 বাৰ হয় না 9 গুণ 9 গুণ 9 54 সবাৰ 9 6 গুণ 54 এটো এনসাৰ p কিমান p equal 6 q equal 11 q not equal to 0 5 নম্বৰটো চাওঁ কিমান 0.59 বাৰ 0.59 বাৰ এটো চোৱা কেটা আগত আছে বাৰ ওপৰত বাৰ আছে এটা 9 এটা দিয়া বাৰ কেটা ওপৰত নাই শূন্য থাকিলে বেলেগ কথা দেই দশমিক এটো সাইডে আমি কথা নাই কোৱা এটো সাইডে কথা পাতি আছো দেই ঠিক আছে আৰু এতিয়া লগে দশমিক এটো সাইডে সংখ্যা দিয়াও নাই তোমালোকক হয় কেটা ওপৰত বাৰ নাই এটা শূন্য হয় 59 গটেটো পাতিলো মাইনাস কি বাৰ নাথাকাটো 5 বাস 90/54 হয় না 9 5 গল 4 এটা কৰিব পাৰা 5 এটো কিহে কাটাবা 2 এ কাটা যাব 2 এ কাটিলে দুবাৰ 2 গুণ 4 মানে গল 7 2 এ কাটিলে 45 3 এ যাব না 3 এ যাব 9 বাৰ 3 এ গলে 1 5 আৰু 3 এ কাটিলে 3 বাৰ 3 এ কাটিলে 5 হল 3/5 এটো p equal 3 q equal 5 q not equal to 0 হৈ গল 5 নম্বৰ লৈকে হৈ গল আৰু তিনটা আছে আমি কৰিম নিয়মটো সহজ তোমালোকে বুজি লবা দেই দীঘলীয়া নিয়মটো তোমালোক ফাৰ্ষ্টটো দেখাই দিলো এটো নিয়মত কৰিবই পাৰিবা কিন্তু শৰ্ট কিটাত ধুনীয়াকৈ পটককৈ ওলায় দীঘলীয়া एग्जांपल তোমালোকৰ কিতাপতো আছে এইটা পটককৈ কৰিব পাৰিব লাগে 6 নম্বৰ 0.345 দুটা ওপৰত বাৰ হৈ গল কি হ'ব ভগ্নাংশ চিহ্ন কেটা ওপৰত বাৰ দুটা ন কেটা ওপৰত বাৰ নাই এটা বাস হল কিমান আছে গোটেই সংখ্যাটো 345 মাইনাস কি দিম বাৰ নাথাকাটো 3 990 পাছৰবাৰ 3 গল 2 342 কাটি দিয়া 2 এ কাটিলে এবাৰ 14 হ'ব 7 গুণ 14 এবাৰ 2 এ কাটিলে 4 19 কেবা যাব 9 গুণ 18 হল 10 হল 5 আৰু 8 9 9 পাছে 14 19 18 3 এ যাব আকৌ হয় 3 এ গলে 5 9 15 6 18 5 বাৰ 5 15 16 17 21 যাব 7 বাৰ এটো কাটিলে 3 এ এবাৰ 1 গল 6 18 1 গল 15 5 57 165 যাব এটা 3 এ যাব 3 এ কাটিলে এবাৰ 27 9 বাৰ 9 গুণ 27 3 এ কাটিলে 5 গুণ 15 5 3 15 19 এবাৰ নাযায় আৰু এটো এনসাৰ দেই আৰু দুটা আছে নমস্ক এৰা কৰি দিও 7 নম্বৰ 32.1235 বাৰ এটা প্ৰশ্নটো আহিব যে দশমিক এটো সাইডে থাকিলে আমি 9 দিম নে নাই হয় নাই তাকেটো দূৰ কৰিব আইছো হ'ব এতিয়া এটো চাবা আমি কৰি দিম দশমিকৰ এপিনে যিয়ে নাথাকক হেতু কিটা গুৰুত্ব দিম আমি হেতু কৰিম ফাৰ্স্টে আমি গুৰুত্ব একিটাই দিম
কেইটা ওপৰত বাৰ আছে দুটা ন আহিল কেইটা ওপৰত বাৰ নাই এডোখৰলৈকে দুটা হ'ল এতিয়া মাইনাছ যেতিয়া কৰিম তেতিয়া যদি দশমিকৰ লেফট সাইডে যদি নাম্বাৰ থাকে তেতিয়া হেতু এড কৰিব লাগিব ঠিক আছে 32 1 2 3 5 minus 3 2 1 12 হ'ব এটো এটা মাইনাস কৰি দিলে হল বুজিলা দশমিক এটো সাইডে সংখ্যা থাকিলে অকল ডিফাৰেন্স কি আহিব যে বিয়োগ কৰোতে গোটেটো ধৰিম আৰু বিয়োগ কৰিবলৈ যিকিটা বাৰ নাথাকা গোটেকিটা ধৰিম আৰু বিয়োগ কৰিবলৈ সংখ্যাটো গোটেকিটা ধৰিম হ'ব এটা ডিফাৰেন্স মানে এটোৰ পৰা এই বাৰ নাথাকা কিটা বিয়োগ কৰিলো হল 3 2 1 2 3 5 3 2 1 2 কিমান বাছবা 2 গল 3 3 পা 1 গল 2 2 পা 2 গল 0 একবার 3 না যায় 1 ঢাক গল 11 পা 3 গল কিমান 8 1 3 হয় একটা ধারলে দিছিলা যে হেটো 318023990 এটা তোমালোকে হৰণটো ঘৰত কইবা নিজে কইবাচোন কমেন্ট কৰি জানাবা তোমালোকে বহুত কথা কাবলে সাৰে হোমৱৰ্কে নিদিয়ে হোমৱৰ্ক এটা তোমালোকৰ আৰু হোমৱৰ্ক দি দিলো দেই কইছা হৰণটো আৰু আছে গৈ এটা এটো এটা কৈ দিছো 0.37 7 ওপৰত বাৰ এটো চোৱা বাৰ থাকা কেটা এটা 9 বাৰ থাকা কেটা এটা 0 গটেটো কিমান 37 মাইনাস বাৰ থাকাটো 3 হাতবা 3 গলে 4 থাকিল 34 বাই 9 হ'ব এটো কাটা কাটা কৰি লবা এটো ধুনিয়া সহজ 3 নম্বৰ কিটা তোমালোকে এনেই হুলস্থুল কৰি আছা হ'ব এটা আমি কৰিম 4 নম্বৰ 4 নম্বৰ কি আছে 0.99999 নক পি বাই কিউ কিটা হেত প্ৰকাশ কৰা 0.9999 চাৰিটা নে কেটা পাঁচটা হক পি বাই কিউ এমাটা কইয়ে আইছো এটো ডাইৰেক্ট হেড কৰি দিলে বাৰ চাৰ নাই হয় এটো ডাইৰেক্ট হেড কৰি দিও কি হ'ব লেট ধইবা x equal 0.99999 হল হ'ব বুজি পাইছা এখিনিলে এতিয়া 10 এ 2 সাইডৰ ওপৰত 10 ৰে 2 ফালে পূৰণ কৰি হল এটো 1 নম্বৰ 10 এ পূৰণ কৰিলে কি হ'ব এপিনে 10x আৰু এপিনে 10 এ কৰিলে দশমিকটো 1 ঘৰ পিছুৱাই যাব 9.9999 হ'ব হেতু যদি 2 নম্বৰ ধৰো 2 ৰ পৰা 10x equal 9.9999 এটো যদি আমি ভাগি দিও 10x equal নটো যদি এপিনে লৈ আহো প্লাস 0.9999 লিখিব পাও না নাই হয় পাৰো এনেকে দি লবা দেই পাও না নাই পাইছো 10x equal 9 plus এতিয়া চোৱা এটা কথা এটো যেটো দেখিলা আমি 0.999 দশমিক গয় ডট ডট হয় এটো আমি কি বুলি ধৰি লৈছিলো x বুলি এটো x বুলি পাতিব পাৰো এটো এটা সমু নিয়ম এতিয়া 10x minus x to ইপিনে minus x হৈ যাব 9 10 পা এটা x গুচি গল 9টা x থাকি গল x equal 9/9 এটো সমান 1 হৈ যাব হল আৰু কিটো নিয়মত কৰি দিলে x equal ধৰিলো 10x equal 2 হয় এটো যদি 1 নম্বৰ দি লও 2 minus 1 10x minus x 9.999 dot 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 হয় minus 0.999 dot 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 হয় নহয় এতিয়া 10x over x গলে 9x হয় এটো পা 9.999 0.999 এটো dot 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 হৈ আছে হয় 0.000.9 হ'ব নহয় হবা কোনে গলে 9 বাকিটাটো 9 পা 9 0 হৈ যাব 9 হৈ যাব একেটা দেখিছানে 9 বা 9 9 গলে 1 হৈ যাব এটা প্ৰশ্নটো আহিব পি বাই কিউ কেতে লিখিব পাৰনে নোৱাৰো এনসাৰটো কি পালো আমি 1 1 ৰ তলত আৰু এটা 1 থাকা নাই পি বাই কিউ কেতে লিখি দিলো না নাই পি কিমান 1 কিউ কিমান 1 যত কিউ নট ইকুৱেল টু 0 এখানে কি হ'ব পি বাই কিউ কেতে লিখিব পাৰি আৰু মানটো কিমান 1 এনেকৈ লিখিব পাৰা এতিয়া 0.9
কি এডাল দিব লাগিব বাৰ কিয়নো একেটাকে হৈ ৰিপিট হৈ গৈ আছে নাই ইকুৱেল মানটো কিমান 1 1/7 দশমিক বিস্তৃতিৰ পুনৰাৱৰ্তিত গোটটোৰ আটাইতকৈ বেছি কিমানটা অংক থাকিব হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা 1/17 দিছে কৈছে যে বাকী দিলে কিতাপৰ ভাষা বাদ দিলোঁ এই 1/17 1ক হৰণ কৰিলে কেইটা সংখ্যা পোৱা যাব মানে দশমিকৰ পিছ চাইডে নাযায় যিহেতু হয় একক জানো 17 যাব নাযায় দশমিকে ইউজ কৰিব লাগিব দশমিকৰ পিছত কিমানটা অংক হ'ব পাৰে বুলি কৈছে সেইটো চাব দিছে আমাক এতিয়া আমি চাম 1/17 যাব জানো 17 একক নাযায় দশমিক এতিয়াও নাযায় আকৌ দশমিক শূন্য এটা দিলে আৰু শূন্য এটা হয় এতিয়া যাব এতিয়া কেইবাৰ দিম 5 বাৰ দি চাওঁ 17 5 7 5 35 5 3 5 6 8 ছবাৰ 17 6 7 42 2 4 6 6 6 7 9 10 এইটো বেছিকৈ যাব হয় 5 বাৰ দিম তলে তলে এইটো দেই 5 বাৰ দিলে কিমান 85 কিমান বাকী থাকিব 10 পৰা 5 গ'লে 5 9 পৰা 1 হয় যাব জানো আকৌ দশমিক মানে শূন্য 150 যাব নহয় ছবাৰ 7 বাৰ দিছ 7 গুণ 49 4 7 গুণ 8 8 9 10 11 আৰু যাব হয় 8 বাৰ দিওঁ 8 গুণ 56 6 5 8 গুণ 9 10 11 12 13 আৰু যাব নেকি 9 বাৰ 9 7 গুণ 63 3 6 9 গুণ 10 11 12 13 15 এইটো বেছি হৈ যাব হয় 8 বাৰ 8 বাৰ দিলে 136 কিমান বাকী ৰ'বগৈ 10 পৰা 1 এটা ভাগ গ'লে 10 পৰা 6 গ'লে 4 4 পৰা 3 গ'লে 1 দশমিকৰ কাৰণে 0 140 কেইবাৰ যাব এতিয়া আকৌ 8 বাৰে যাব 136 হয় কেইবাৰ কিমান ৰ'বগৈ আকৌ 10 পৰা 6 গ'লে 4 কিন্তু ইয়াত 3 হৈ যাব ইয়াত ধাৰ দিলেও নহয় 4 হ'ব দশমিকৰ কাৰণে 0 40ক যাব জানো যাব কেইবাৰ যাব বাকীটাও কৰি লওঁ 5 6 7 8 9 হৈ গ'ল এতিয়া 2 দি কৰি চাওঁ 7 দুগুণ 14 4 1 2 গুণ 3 34 3 দিও কৰি চাওঁ সহজ হৈ যাব চব কৰোঁতে 7 3 গুণে কৈছে 1 2 3 গুণ 4 5 51 আৰু একটা আছে 4 4 গুণ 28 8 2 4 গুণ 4 5 6 হ'ব গোটেইকেইটা আমি কৰিয়ে থৈছোঁ এতিয়া আমি পটক পটককৈ পাতি যাব পাৰিম কি যাব 40ক কিমান যাব 34 দুবাৰ দিওঁ কিমান বাকী ৰ'ব 6 10 পৰা 4 গ'লে 6 হয় আৰুতো নাযায় একটো ধাৰ দিলে আকৌ দশমিকৰ কাৰণে 0 60 কেইবাৰ যাব এবাৰ 51 3বাৰ 51 মাইনাছ কৰিলে 9 দশমিকৰ কাৰণে 0 90 কেইবাৰ যাব কিহে যাব 85 5 বাৰ হয়নে নহয় আৰু যাব নেকি কিবা 90 ওচৰা আছে জানো নাই 5 বাৰ দিব লাগিব 6 বাৰ দিলেতো বেছি হৈ যাব 5 বাৰ 85 কিমান থাকিবগৈ 5 দশমিকৰ কাৰণে 0 50ক কেইবাৰ যাব এইটো বেছি হৈ যাব দুবাৰ দিব লাগিব আকৌ কিমান হ'বগৈ 2 দিলে 34 কিমান বাকী ৰ'ব 10 পৰা 4 গ'লে 6 16 দশমিকৰ কাৰণে 0 160 কেইবাৰ যাব 9 বাৰ 153 কিমান বাকী ৰ'বগৈ 7 দশমিকৰ কাৰণে 0 হয় এইটো 85টো সিপানে কাটি দিওঁ 70 কিয় যাব 68 হয় 4 বাৰ 68 2 দশমিকৰ কাৰণে 0 20ক কেইবাৰ যাব এবাৰ 20ক এবাৰ দিলে 17 3 30 কেইবাৰ যাব 34 দুবাৰ এবাৰে যাব 17 সেইখিনি বৰ পাতিম 13 পৰা 17 গ'লে 10 পৰা 7 গ'লে 3 2 পৰা 1 গ'লে 1 13 0 দশমিকৰ কাৰণে 130 কেইবাৰ যাব 7 বাৰ 119 হ'ল কিবা বাকী কিমান থাকিবগৈ 10 পৰা 9 গ'লে 1 2 পৰা 1 গ'লে 1 0 110 কেইবাৰ যাব 6 বাৰ ক'ত গ'ল 6 এবাৰ কৰি চাওঁ 7 42 2 4 6 গুণ 6 7 9 10 102 এইটো 6 বাৰ 102 কিমান হ'বগৈ 8 0
80 80 কেইবাৰ যাব 4 5 বাৰ দিলে বেছি হৈ যাব হয়নে 4 বাৰ দিলে 68 কিমান থাকিব গো 10 পৰা 8 গ'লে 2 আৰু 7 পৰা গ'লে 120 দশমিকৰ কাৰণে 0 এটা 120 কেইবাৰ যাব আকৌ 7 বাৰ 119 আকৌ 1 থাকিল আকৌ 0 যাব জানো নাযায় আকৌ 0 দিব লাগিব 0 কাৰণে আকৌ 0 হ'ল 100 কেইবাৰ যাব 5 বাৰ 5 বাৰ দিলে 85 6 বাৰ দিলে কি হ'ব বেছি হৈ যাব হয় নাই 5 বাৰ দিলে 85 কিমান বাকী থাকিব গো 15 দশমিকৰ কাৰণে 0 150 কেইবাৰ যাব এতিয়া কিবা এটা ধৰিব পাৰিছে নে এইখিনিৰ লগত একো মিলা হৈ গ'ল 150 কেইবাৰ যাব এইটো 8 বাৰ এতিয়া গোটেইখিনি কৰি গৈ থাকিলে আমাৰ আকৌ একেটাই ওলাই গৈ থাকিব ৰিপিট ওলাই গৈ থাকিব বুজিলা এতিয়া এটা বস্তু চাবা যে কৰি গৈ থাকিবা যেতিয়া ৰিপিট হৈ যাব এই গোটেইখিনি মিল নাই দেখিছানে 7লৈকে এইখিনি 05482 05488 আকৌ মিল হৈ যাব এইখিনি হ'ল এতিয়া কেইটা অংক পালো আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 বাকীখিনি আকৌ ৰিপিট হৈ গ'ল হয় নাই এইখিনি বা এনেকৈ 16টা অংক আছে কি কৈছিল আমাক কিমানটা আটাইতকৈ বেছি কিমানটা অংক থাকিব পাৰে 16টা থাকিব প্ৰমাণটো কৰি দিলোঁ হয় হৰণটো কৰি দিলোঁ প্ৰমাণ হৈ গ'ল এইটো 5 নম্বৰ তো আজি ভিডিঅ'টো আমি আৰু 6 নম্বৰ কৰিলে বেছি লেহেমীয়া হৈ যাব 5 নম্বৰ সলিউশন হ'ল তেন্তে 6 নম্বৰ পৰা আমি নেক্সট ভিডিঅ'ত কৰিম তেতিয়ালৈকে ভালকৈ থাকা প্ৰেক্টিছ কৰি থাকা এনি টাইম প্ৰেক্টিছ ওকে প্ৰেক্টিছ মেক পাৰফেক্ট প্ৰেক্টিছ কৰা অংকবিলাক কিবা নোৱাৰিলে আখোহা লাগিলে মোক কমেণ্ট কৰিবা মই তলৰ হোৱাটছআপ নাম্বাৰ সদায় পিন কৰি ৰাখোঁ তাত যিকোনো মানে তোমালোকৰ প্ৰব্লেম হওক শ্বেয়াৰ কৰিব পাৰা সুধিব পাৰা ঠিক আছে তেতিয়ালৈ ৰাখিছোঁ আজিলৈ ভিডিঅ'টো নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ